মাছ সাগৰত ভয়ংকৰ অঘটন এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। পৰ্যটক ভৰ্তি জাহাজত হৈছে দুৰ্ঘটনা। প্ৰচণ্ড ধুমুহা বৰষুণত সাগৰৰ মাজত ডুব গ'ল জাহাজ। ধুমুহাৰ ফলত নিয়ন্ত্ৰণ হেৰুৱাই ডুব যায় পৰ্যটক ভৰ্তি জাহাজখন। ভয়ংকৰ ঘটনা ৩৪ জনকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে। ৪৮ গৰাকী পৰ্যটক আৰু ৫ জন ক্ৰু মেম্বাৰ আছিল জাহাজখনত। বৰ্তমানে সন্ধানহীন হৈ আছে কেইবাজনো লোক। মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে। উদ্ধাৰকাৰী দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। শনিবাৰে ভিয়েটনামৰ হালং অভিমুখে গৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। প্ৰচণ্ড ধুমুহা বৰষুণত সাগৰৰ মাজত ডুব গ'ল জাহাজ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, খৰাঙৰ কাল ৰূপৰ মাজতে ৰাজ্যত ধাৰাসাৰ বৰষুণ। ১১খন জিলাত জাৰি কৰা হৈছে এলাৰ্ট। বজ্ৰপাতত প্ৰাণ গ'ল ২ জন লোকৰ। খৰাঙে ভয়ংকৰ ৰূপ লোৱাৰ মাজতে কৃষকৰ মুখলৈ আহিল হাঁহি। ৰাজ্যত বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ। দক্ষিণ কামৰূপৰ সন্তুলিত আৰম্ভ প্ৰচণ্ড বৃষ্টিপাত। গোলাঘাট বঙাইগাঁৱত প্ৰবল বৃষ্টিপাত। বৃষ্টিপাতত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্তব্ধ হৈ আছে জনজীৱন। কলা মেঘে ছানি ধৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্ত। ইয়াৰ মাজতে বজ্ৰ পৰি ৰাজ্যত হঠাতে নিহত হয় ২ গৰাকী। নিহত হয় ২ জন লোক। বজ্ৰ পৰি গুৰুতৰভাৱে আহত হয় ৩ গৰাকীকৈ লোক। প্ৰচণ্ড বৰষুণৰ মাজতে বকত এই কৰুণ ঘটনা। পথাৰত কাম কৰি থকা অৱস্থাতে বজ্ৰ পৰি নিহত নীল কোমল দাস আৰু কমল বৰৰ। আহত গোবিন্দ দাস, মমতা বসুমতী, ৰিম্পী বড়ো। বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাৰি কৰিছে বজ্ৰপাতৰ এলাৰ্ট। ৰাজ্যৰ ১১খনকৈ জিলাত হাই এলাৰ্ট জাৰি কৰা হৈছে। দক্ষিণ হালমাৰা, মানকাছৰ, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁৱত হাই এলাৰ্ট জাৰি। বৰপেটা, গোৱালপাৰা, কামৰূপ মেট্ৰত হাই এলাৰ্ট জাৰি কৰা হৈছে। পশ্চিম কাৰ্বি আংলং, হোজাই, গোলাঘাট, কাৰ্বি আংলঙত এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত বতৰ কেনেকুৱা জনাও কমেণ্ট বক্সত। খৰাঙে ভয়ংকৰ ৰূপ লোৱাৰ মাজতে কৃষকৰ মুখলৈ আহিছে হাঁহি। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, মোদীৰ বয়স হ'ল। প্ৰধানমন্ত্ৰীৰ পদ এৰি ৰাজনৈতিক সন্ন্যাস ল'ব নেকি নৰেন্দ্ৰ মোদীয়ে? এই মুহূৰ্তত আপোনালোকক জনাবলৈ ওলাইছে এটা বিগ ব্ৰেকিং নিউজ। প্ৰধানমন্ত্ৰীৰ পদ এৰি ৰাজনৈতিক সন্ন্যাস ল'ব নেকি নৰেন্দ্ৰ মোদীয়ে? বয়স হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। ১৭ ছেপ্টেম্বৰত ৭৫ বছৰ সম্পূৰ্ণ হ'ব মোদীৰ। বয়সক লৈ চৰ্চা চলি থকাৰ মাজতে RSS প্ৰধান মোহন ভাগৱতৰ বিস্ফোৰক মন্তব্য। ৭৫ বছৰ বয়সৰ পিছত আনক বাট এৰি দিব লাগে। দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি মোহন ভাগৱতৰ। ৭৫ বছৰ বয়স হ'লেই আনক সুযোগ দিয়া উচিত। ৭৫ বছৰ বয়স হ'লেই যিকোনো ব্যক্তিয়ে নতুনক বাট এৰি দিব লাগে। ৭৫ বছৰ বয়স হ'লেই নিজেই যিকোনো পদৰ পৰা আঁতৰি দিব লাগে। ৭৫ বছৰ মানে বুজিব লাগিব বয়স হৈ গ'ল। দেশৰ জনতাৰ প্ৰশ্ন, ১৭ ছেপ্টেম্বৰৰ পিছত ৰাজনীতি ত্যাগ কৰিব নেকি মোদীয়ে? প্ৰধানমন্ত্ৰী পদ এৰি ৰাজনৈতিক সন্ন্যাস ল'ব নেকি নৰেন্দ্ৰ মোদীয়ে? আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, চাকৰি ওলাইছে। শিক্ষা বিভাগৰ আজব কাণ্ড। অৱসৰপ্ৰাপ্তকহে দিব চাকৰি। শিক্ষা বিভাগৰ নাভূত নাচৰুত কাণ্ড। এই মুহূৰ্তত আহি পৰিছে আন এটা বিগ ব্ৰেকিং নিউজ। শিক্ষা বিভাগৰ কলেজৰ চাকৰিৰ বিজ্ঞাপনক লৈ ক্ষোভত ফাটিছে ৰাজ্য। অৱসৰপ্ৰাপ্ত প্ৰবক্তাকহে প্ৰদান কৰা হ'ব নিযুক্তি। PhD, নেটছ, SLA ডিগ্ৰীধাৰীক ৰামটাঙোন শিক্ষা বিভাগৰ। চাকৰিৰ বাবে আশা ৰৈ থকা উচ্চ শিক্ষিত শিক্ষাৰ্থীক চৰম বঞ্চনা। ৰাজ্যৰ ৪ মডেল কলেজৰ বিজ্ঞাপনত শিক্ষাৰ্থীক বঞ্চনা। পেঞ্চনপ্ৰাপ্ত প্ৰবক্তাক ১ লাখ টকা দৰমহা দি পুনৰ কলেজৰ চাকৰি দিয়াৰ যোজা। শিক্ষা বিভাগৰ নাভূত নাচৰুত কাণ্ড। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, বিজেপিৰ সকলো বিধায়কে ২৬ত টিকট নাপায়। কনে কনে হেৰুৱাব লাগিব MLAৰ টিকট। ডাঙৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিৰ সকলো বিধায়কে ২৬ত টিকট নাপায়। কনে কনে হেৰুৱাব লাগিব MLAৰ টিকট। ২৬ত একাংশ বিজেপি নেতাই নাপাব টিকট। ভাগ্য উদয় হ'ব একাংশ নতুন নেতাৰ। কনে কনে হেৰুৱাব টিকট। ডাঙৰ ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী আঁচনি সফল প্ৰয়োগ কৰিব পৰা বিধায়কহে টিকট পাব। নতুন মুখ আহিবই, সকলো বিধায়কে টিকট পাব সেয়া নহয়।
বৰ্তমানৰ কোনোবাই পাব কোনোবাই নাপায় সমষ্টি পুনৰ নিৰ্ধাৰণত বহুতৰ চিট কৰ্তন হৈছে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।